এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ওলাইছোঁ এতিয়া আমি আমাৰ ছোৱালী স্কুললৈ কাৰণ স্কুলত হেঁতৰ চলি আছে বাৰ্ষিক অধিৱেশন বহুতকেইটা অনুষ্ঠান হৈ গ'ল কালি আৰু পৰহি আৰু আজিও আছে এতিয়া বৰ্তমান সময় হৈছে 9টা বাজিছে আৰু 9:30 পৰা হ'ব হেঁতৰ ভেকচিন প্ৰতিযোগিতা তো আমি ওলাই ৰেডি হৈছোঁ এয়া আমাৰ ছোৱালী মামা তুমি কি হ'বা আজি কি হৈছে কনকলতাৰ কি তুমি কি এনেকৈ ক'বা কনকলতা নমস্কাৰ মই কনকলতা বৰুৱা মই দেশৰ কাৰণে মৰিব পাৰোঁ জয় আই অসম নমস্কাৰ ধুনীয়া হৈছে আমাৰ সেয়া দেখিলে আপোনালোকে আমাৰ ছোৱালী কনকলতা হ'ব তো দেখুৱাই থাকিম ভিডিঅ'টো চাই যাব শেষলৈকে তো আমি একেবাৰে স্কুলত লগ পাই আছোঁ আমি আহি পালোঁ স্কুলত আৰু এফালে আহিছে বাৰু ল'ৰা ছোৱালীবোৰ আহিছে অভিভাৱকসকল আহিছে আৰু ইয়াতে এয়া চূজা চলি আছে এয়া এফালে দেখিছে ৰ'ব এইটো ফ্ৰণ্ট কেমেৰা হৈছে মই বেক কৰি আপোনালোকক দেখুৱাই আছোঁ এয়া এইফালে ইয়াতে সীতা হ'ব এইটো এন্তে বনাই আছে এইটো ৰেডি কৰি আছে তাৰমানে এইটো ইয়াতে বোলে সীতা বোলে পাতালত যাব সেইটো দেখুৱাব ইয়াতে আৰু এইফালে আমাৰ এয়া হৈছে ভূপেন হাজৰিকা ফালে ঘূৰি দিয়া বাবু আৰু এয়া ভেকচিন আৰম্ভ হৈ গ'ল তো এই ল'ৰাজন হৈছে ফটোগ্ৰাফাৰ তো আপোনালোকে চাই যাব মই দেখুৱাই যাম আৰু এইফালে কণমানি ছোৱালীজনীৰ ৰোৱনী হৈছে বিৰাট ভাল লাগিছে সৰু সৰু ছোৱালীবিলাক এনেকৈ যে কৰিব পাৰিছে আৰু এইফালে এয়া আমাৰ ছোৱালী কনকলতা হৈছে মই ভাবিছিলোঁ সংলাপ দিব বুলি কিন্তু তেওঁলোকে আচাৰ্যসকলে ক'লে যে কনকলতাৰ হেৰিয়ত সংলাপ নাথাকে তো মূৰ্তি হিচাপে তাইক থাকিব দিলে তো এনেকৈ কৰিলে আৰু তাই আমাৰ ছোৱালীয়ে সেইদিনা গান গাইছিলে শিশু গীত হয় ভালদৰে নাজানে হ'লেও ষ্টেজত উঠি যে গাব পাৰিছে ইমান মানুহৰ মাজত সেইটোৱে বহুত নহয় জানো আৰু এই নাটকখন হৈছে ৰজা ৰাণী খেলোৱা বিৰাট ধুনীয়াকৈ কৰিছিলে নাটকখন তেওঁলোকে প্ৰথম পুৰস্কাৰ পাইছে অভিভাৱকৰ গুৰু দায়িত্ব আছে সেইকাৰণে আব্দুল কালামে কৈছিল
the best brain of the nation. আৰু এয়া We শেষৰ may দিনাৰ count অনুষ্ঠান in the হয় last সন্ধিয়াৰ benches of the classroom বঁটা বিতৰণি and the সভা দিনাখনৰ performance of the আৰু Hospital আৰু এই ব্যক্তিজনে বৰ ধুনীয়াকৈ কথাখিনি কৈ আছিল, ভাষণ দি আছিলে, শুনি ভাল লাগিল। মই ভালদৰে চিনি নাপালোঁ বাৰু, নামটো নাজানো, তো ভাল লাগিল কথাখিনি শুনি। তাৰমানে আমি আচলতে মাকবিলাকে এটাই ভুল কৰোঁ, ল'ৰা ছোৱালীক তাৰমানে বেলেগৰ লগত তুলনা কৰি থাকোঁ বাৰে বাৰে, যে আনৰ ল'ৰা ছোৱালীয়ে ইমান ভাল নম্বৰ পাইছে তই কিয় নাপাৱ, বা আমুকে এনেকৈ পঢ়িছে তই কিয় নপঢ়। সেই কথাখিনি মানে আমি যে এনেকৈ বেলেগৰ লগত কম্পেয়াৰ কৰিব নালাগে নিজৰ ল'ৰা ছোৱালীক, সেইখিনি কথা কৈ আছিলে। তো ভাল লাগিলে শুনি, তো কিছুমান কথা শিকিব পাৰিলোঁ বা জানিলোঁ, তো ভাল লাগিল আৰু কথাখিনি শুনি পেলাই। তো সেইকাৰণে ক্লিপটো ৰাখি থ'লোঁ। আৰু এয়া আমাৰ ছোৱালীয়ে বিহু নৃত্য প্ৰতিযোগিতাত ছেকেণ্ড প্ৰাইজ পাইছে। তো এয়া প্ৰাইজ ল'ব গৈছে তাই, আৰু নাচাৰ ভিডিঅ'টো মই কৰিব নোৱাৰিলোঁ। হেল্ল' এভৰিৱান, কালি মোৰ ব্লগটো তাৰমানে কণ্টিনিউ কৰা নহ'ল। একচুৱেলি মই পাহৰি গৈছিলোঁ কালি যে মই ব্লগ কৰি আছিলোঁ, তো কণ্টিনিউ কৰা নহ'ল ব্লগটো। ভাবিলোঁ এতিয়া ঘপকৈ মানে মনত পৰিলে যে কালিও দেখোন মই ব্লগ কৰি আছিলোঁ স্কুলৰ প্ৰগ্ৰেমটো ছোৱালীৰ। তো আজি তাৰমানে এফালে আহিছোঁ, মই তাৰমানে মোৰ লগৰ এজনী ঘৰত আহিছোঁ, তাই মাতিছিলে আজি, তাতে আহিছোঁ ফুৰিব। আৰু ভাবিলোঁ ঘপকৈ মনত পৰিলে, মই বোলো কালিতো ভিডিঅ' কৰি আছিলোঁ, কণ্টিনিউ কৰা নহ'ল, তো আজি কণ্টিনিউ কৰি দিওঁ। আহি পোৱা হ'ল অলপ টাইম, চাহ তাহ খালোঁ, আৰু তাই ভাত তাত বনালে, এতিয়া ভাত খাবৰে হ'ল। তো আপোনালোকক দেখুৱাম আৰু যি পাৰোঁ। তো ৰাস্তালৈ আহিছোঁ, সিহঁতৰ সন্মুখতে একদম কি ধুনীয়া মন্দিৰ এটা আছে, ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। বিৰাট ধুনীয়া হয় মন্দিৰটো, শিৱ মন্দিৰ হয়। তো দেখুৱাওঁ ধুনীয়াকৈ মন্দিৰটো। আৰু এই ৱালখনত ইমান ধুনীয়া কৰি আৰ্ট কৰা আছে, শিৱ পাৰ্বতী আৰু গণেশৰ, বিৰাট ধুনীয়াকৈ কৰা আছে, ভাল লাগিছে চাই। খাব লৈছোঁ, তো আপোনালোকক দেখুৱাম। এয়া ছোৱালীহঁতে ভাত খাই আছে, এফালে তাই খুৱাই দি আছে। আৰু ভাতৰ লগত মাছৰ তৰকাৰী, দালি আৰু চব্জি এফালে, আৰু বেঙেনা ফ্ৰাই, এফালে ডিমৰ আমলেট কৰি দিছিল। মই অলপেই ভাত খাওঁ, তো সিহঁতে বহুত ভাত দিছিলে, তাৰপিছত মই এনেকৈ কমাই দিলোঁ। তো খাই লওঁ ভাত, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাত তাত খালোঁ, খাই লৈয়ে বহি আছোঁ এতিয়া। এখন তামোল ভৰাই লওঁ। আমি ভাত খাই থাকোঁতে ছোৱালী তাৰমানে এটা জমনি হ'ল। আমি ভাত খাই থাকোঁতে তাইক ক'লোঁ, ছোৱালীক ক'লোঁ তুমি ভিডিঅ' কৰিবা, আমি ভাত খাই থকাখিনি ধুনীয়াকৈ ভিডিঅ' কৰিবা তুমি। তাৰপিছত তাই বেচেৰি কৰিছে ভিডিঅ'টো, তাৰমানে তাই জানা নাই যে ভিডিঅ'টো অ'কে হোৱা নাই, ভিডিঅ'টো মানে টিপি দিয়া নাই, তাই এনেই ফটো হিচাপে কৰি আছে, তাই ভাবিছে ভিডিঅ' হৈ আছে। তাৰপিছত মই এতিয়া চাওঁ যে ভিডিঅ'য়ে নহ'লে। তাই কথাটো ক'ব দিয়া নাই মোক, তাৰমানে তাই মাকে মই আৰু এনেকৈ ভাত খাই আছিলোঁ, খাই থাকোঁতে আৰু মই বোলো চবকে উঠাবা তুমি ভিডিঅ' কৰিবা। তাৰপিছত তাই সেই ভিডিঅ' কৰিলে, জমনি। তাৰপিছত তাই মোক কথাটো ক'ব দিয়া নাই, এতিয়া মানে লাজ পাইছে। আমি এতিয়া সন্ধিয়াই হ'ল, ঘৰলৈ যাবলৈ ওলাইছোঁ। তো ভাল লাগিল তাইৰ লগত একেলগে এইখিনি সময়খিনি কটালোঁ, তো ভাল লাগিল। আৰু সেয়াই আৰু লগৰ বুলি, তাৰমানে ইমান দূৰত বিয়া হৈছোঁ, বা একেলগে পঢ়া লগখিনিতো নাপালোৱে, কাৰণ বহুত দূৰত বিয়া হৈছোঁ মই। তো এইক যে তেনেকুৱা লগৰ নিচিনাকৈ পাইছোঁ, তো বহুত ভাল লাগিছে। আৰু ভাল লাগিল, ৰীল বনালোঁ দুইজনীয়ে লগ হৈ। তাৰপিছত আজিলৈ এইখিনি আছিল, কি দেখুৱালোঁ নাজানো বাৰু, কেনেকুৱা হ'ল কি হ'ল।
তো এয়াই যদি ভাল লাগিল ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাত সহায় কৰে যেন তাকে আশা কৰোঁ তো আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ